হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু অস্পিন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ চেপ্টাৰ 3 মেথামেটিক্সৰ চেপ্টাৰ 3 নতুনটো কিতাপৰ চেপ্টাৰ 3.2টো মই কৰাই দিম। চোৱা, ইয়াৰ আগতে 3.2টো আমি সলভ কৰাৰ আগতে আমি কিছুমান বেসিক বস্তু যিবোৰ নাকি আমি আগতে ক্লাছ 8তেই পাই আহিছিলোঁ সেইবোৰ বস্তুৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। ঠিক আছে, তো সেইবোৰ বস্তু আমি কি পাই আহিছিলোঁ কোৱাচোন তোমালোকে এবাৰ। তোমালোকে ক্লাছ 8ত তোমালোকে কেইটামান বস্তু পাইছিলা, যেনে কাৰ্টেসীয় সমতল। তোমালোকে পাইছিলা এটা টপিকৰ নাম পাইছিলা যে কাৰ্টেসীয় সমতল। কাৰ্টেসীয় সমতল। এতিয়া এই কাৰ্টেসীয় সমতলটোনো বাৰু কি হয়, এইটো বস্তুৰ বিষয়ে তোমালোকে পাইছিলা, বা ইয়াক তোমালোকে এনেকেও লিখিব পাৰা যে কাৰ্টেসিয়ান প্লেন। এইটো কি হয়, কাৰ্টেসিয়ান প্লেনটো কি হয়, এই বস্তুৰ বিষয়ে আমি এতিয়া চাম, বা কাৰ্টেসিয়ান সিস্টেম। ওকে, তো এতিয়া কাৰ্টেসিয়ান সমতল কি হয়, যেতিয়া নেকি দুটা আমাৰ ৰেখা লম্বভাৱে, চোৱা, দুটা ৰেখা লম্বভাৱে যদি থাকে, লম্বভাৱে মানে বুজিছানে, ইয়াত 90 ডিগ্ৰী হ'ব, এইটো ইয়াতো 90 ডিগ্ৰী হ'ব, বা ইয়াতো 90 ডিগ্ৰী তেন্তে হ'ব, তেন্তে ইয়াতো কিমান হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। তো এই ধৰণৰ এই সমতলবোৰকে আমি আচলতে মূলত কি বুলি কওঁ, কাৰ্টেসীয় সমতল। কিন্তু মই তোমালোকক আৰু ভালকে দেখুৱাই দিম, দিজ আৰ জাষ্ট বেসিক। ওকে, চোৱা, তেন্তে এইটো এটা অক্ষ হয় আমাৰ, আৰু এইটো এটা হয়। এই কাৰ চিহ্নটোৱে কি বুজাইছে ষ্টুডেন্টস, কোৱা। এই কাৰ চিহ্নই কি বুজাইছে, এই কাৰ চিহ্নই বুজাইছে যে ইহঁতে এনে গতি কৰি থাকিব, হয়নে নহয়। ওকে, তাৰপিছত ইয়াক আমি কি বুলি কওঁ, এইটো মূৰক কম আমি x, আৰু এইটো মূৰক আমি কি বুলি কম, x ডেশ। ওকে, ইয়াক আমি কি কম, y, আৰু ইয়াক আমি কি বুলি কম, y ডেশ। ওকে, এইখিনি বুজি পাইছানে ষ্টুডেন্ট, কোৱাচোন। এইখিনিলৈকে বুজি পাইছা? ওকে, তাৰপিছত চোৱা, আৰু আমি এটা ইম্পৰ্টেন্ট বস্তু চাওঁ, বহুত ইম্পৰ্টেন্ট হে এইবিলাক বস্তু। চোৱা, এই সম্পূৰ্ণ এই ৰ'বাচোন, এই সম্পূৰ্ণ অক্ষটোক আমি কি বুলি কওঁ, এই সম্পূৰ্ণ অক্ষটোক আমি কি বুলি কম, x অক্ষ। চোৱা, মই এনেকে লিখি দিওঁ, এইটো এই অক্ষটোক কি বুলি কওঁ আমি, কোৱাচোন, x অক্ষ। মই তোমালোকক লিখি দেখুৱাই দিওঁ, এই সম্পূৰ্ণ অক্ষটোক আমি কি বুলি কম, x অক্ষ। x অক্ষ বা x এক্সিস। ওকে, বা তাৰ আৰু এটা নাম আছিলে, কোনে কবা, এইটো নাম আছিলে নাই, ভুজ, হয়নে নহয়। তাক আমি আৰু ইংৰাজীত কি বুলি কওঁ, এবসিসা। এবসিসা। আৰু ষ্টুডেন্ট, এই অক্ষটোক আমি কি বুলি কওঁ, এই অক্ষটোক আমি কি বুলি কওঁ ষ্টুডেন্ট, কোৱাচোন। আমি ইয়াক y অক্ষ বুলিও ক'ব পাৰিম, ইয়াক আমি ক'ব পাৰিম যে y অক্ষ, y অক্ষ, বা ইয়াক আমি কি ক'ব পাৰিম, কুটি বুলি ক'ব পাৰিম। কি বুলি ক'ব পাৰিম, কুটি। ইয়াৰ ইংৰাজী নামটো কি আছিলে, অৰ্ডিনেট। অৰ্ডিনেট। ওকে, এইখিনিলৈকেতো বেসিকটো বুজি পাইছাই হ'বলা ন। এইখিনি বেসিক বুজি পাইছানে যে কাক কি বুলি কোৱা হয়, যে এটা সমতলৰ, এটা কাৰ্টেসীয় সমতলত সদায় লম্ববোৰ 90 ডিগ্ৰীত থাকে। মানে ইয়াত সদায় কোণ কিমান হ'ব, 90 ডিগ্ৰী, হয়নে নহয়। এনেকুৱা হ'ব পাৰেনে, কোৱাচোন। ধৰি লোৱা এনেকুৱাও হ'ব পাৰেনে, যে এনেকুৱা হ'ব পাৰেনে, ইয়াততো 90 ডিগ্ৰী নহ'ব, তো এনেকুৱা হ'ব নোৱাৰে, হয়নে নহয়। সদায় কি হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। আৰু x আৰু x ডেশ, বা আৰু তাৰ পিছত চোৱা, তাৰ মাজৰ যিটো বিন্দু হয় তাক আমি কওঁ 0 বুলি কওঁ, বা মূল বিন্দু। ইয়াক আমি কি বুলি কওঁ, মূল বিন্দু। মূল বিন্দু বা অৰিজিন, তাক আমি ইংৰাজীত কি বুলি কওঁ, অৰিজিন। মূলবিন্দু বা অৰিজিন। তাৰপিছত চোৱা তোমালোকে ষ্টুডেন্ট, মূলবিন্দুৰ স্থানাংক। এতিয়া স্থানাংক কি হয়, আৰু অকমান মই দেখুৱাই দিওঁ। এই প্ৰত্যেকটোতে যে এনেকুৱা ঘৰ থাকিব, 1 2 3 4 5। এতিয়া ইয়াত যে ডিফাৰেন্সটো আছে ন, সদায় ইহঁতৰ এককবোৰ সদায় কি হ'ব, প্ৰতিটো ঘৰৰ এককেই সমান হ'ব। যদি এটা 1 সেন্টিমিটাৰ লোৱা, তেন্তে আটাইবোৰ কেনেমান ল'ব লাগিব, 1 সেন্টিমিটাৰ। এইটো অক্ষতেই নহয়, চব অক্ষতে সমান ল'ব লাগিব, এইটোতো মনত আছে সকলোৰে, হয়নে নহয়।
মানে ইহঁতৰ এককবোৰ সদায় একেই হ'ব লাগিব। আৰু তাৰপিছত চোৱা এইফালে 1 2 3 4 5। এটা মোৰটোতো সমান নহয়, কাৰণ মই জাষ্ট এটা আন্দাজে লিখি আছো, হয়নে নহয়? 3 4 5। এতিয়া য'ত নেকি ধৰা x ডেছ বা y ডেছ এই ধৰণে থাকিলে তাত সদায় মাইনাছৰ হয়, যেনে -1 -2 -3 -4 আৰু ধৰা এইফালে -5। ইফালে তেন্তে কি হ'ব, যিহেতু এইটো x প্লাছৰ আছে, মানে ইয়াত ডেছ আছিলে, ডেছ থাকিলে আমি মাইনাছৰবোৰ বহাম আৰু একো নাথাকিলে আমি প্লাছৰ বহাম। 1 2 3 4 5। তাৰপিছত ওপৰত 1, ইয়াত 2, তাৰপিছত 3। ইয়াত ইয়াত কি হ'ব ষ্টুডেণ্ট কোৱা? -1 -2 -3 আৰু -4। ইহঁতৰ মাজৰ এককবোৰ সদায় কি হ'ব লাগিব? সমান হ'ব লাগিব। বুজি পাইছানে? এককবোৰ যদি সমান নহয় তেতিয়াহ'লে আমি ইয়াৰ উত্তৰ কৰিব নোৱাৰিম। আচ্ছা ষ্টুডেণ্টছ, তোমালোক বহুতে ভাবি আছা যে স্যাৰ কিয় উত্তৰ অনুশীলনী কৰাই নিদিয়ে? অনুশীলনী তাৰ পিছত, আগতে এইবোৰ বুজি লোৱা। তাৰপিছত ইয়াত যে আমি এটা শব্দ পাওঁ যে স্থানাংক, স্থানাংক বা কোঅৰ্ডিনেট। তো এইবোৰ বস্তু আমি কি হয়, স্থানাংকটো কি হয় আচলতে? ইয়াৰ আগতে আমি বুজিব লাগিব ইয়াৰ কিছুমান বস্তু, যেনে চুক। মই স্থানাংকলৈ আহি আছো, চুকৰ কথা কৈ দিওঁ মই এবাৰ। এইটো হ'ল আমাৰ প্ৰথম চুক, এইটোক আমি কি বুলি ক'ম? প্ৰথম চুক বা চুক 1। চুক 1। ওকে, ইয়াক আমি কি বুলি ক'ম? চুক 2। ইয়াক আমি কি বুলি ক'ম ষ্টুডেণ্ট? চুক 2। তাৰপিছত ইয়াক আমি কি বুলি ক'ম ষ্টুডেণ্ট? কোৱা? চুক 3। আৰু ইয়াক আমি কি বুলি ক'ম কোৱাচোন? চুক 4। ওকে, তাৰপিছত চোৱা, আমি সদায় এতিয়া যে মই আহিম স্থানাংকলৈ। স্থানাংকত কি বহিব জানা? স্থানাংকৰ আৰ্হিটো হ'ল আমাৰ এই ধৰণৰ x, y। স্থানাংকবোৰ কেনেকে হয়? আমি যিকোনো এটা পইণ্ট নিৰ্ণয় কৰিবলৈ, তোমালোকে যেহেতু আগতে এইবোৰ বস্তু পাই আহিছা, তো মই এইটো স্থানাংকৰ বিষয়ে অকণ শৰ্টকে কৈ দিওঁ। চোৱা, যেনেকে স্থানাংকৰ আৰ্হিটো হ'ল আমাৰ x, y। মানে প্ৰথমটো ধৰি লোৱা মই এটা স্থানাংক লিখিলো ইয়াত 2, 3। তেন্তে এই ইয়াত 2টো হৈ যাব xৰ, মানে x অক্ষত থাকিব, আৰু এইটো কিহত থাকিব? পিছৰটো কিহত থাকিব? y অক্ষত থাকিব। বা ইয়াক আমি ক'ব পাৰিম যে এই 2ক আমি কি বুলি ক'ব পাৰিম? ইয়াক আমি ক'ব পাৰিম ভুজ, আৰু ইয়াক আমি কি বুলি ক'ব পাৰিম? কুটি। কি বুলি ক'ব পাৰিম ষ্টুডেণ্টছ? কুটি। বা ইয়াক আমি ইংৰাজীত যদি কওঁ তেন্তে এইটো কি হ'ব? এবচিছা। এবচিছা, আৰু ইয়াৰ নাম কি হৈ যাব? অৰ্ডিনেট। অৰ্ডিনেট। ওকে, এইখিনিলৈকে কাৰোবাৰ কিবা কনফিউজন আছে নে কোৱাচোন? সেইটো কোৱা প্ৰথমে। ওকে, তেন্তে চাবা, ধৰি লোৱা মই এই 2 2 3 ইয়াকে মই বহাই চাওঁ এবাৰ, 2 আৰু 3। তেন্তে আমি কেনেকে বহাম চাবা হা। প্ৰথমটো হ'ল, যিহেতু আমাৰ 2, 3 আছিলে, তেন্তে প্ৰথমে আমি কাক বহাম কোৱাচোন? প্ৰথমে আমি বহাম 2ক। বহাইছো নে নাই 2ৰ ঠাইত? চোৱা চোৱা চোৱা, মই ইয়াত বহাইছো নে নাই? দেখা পাইছানে ইয়াত? ওকে, তাৰপিছত মই কি বহাম এতিয়া? y ৰ, এইটো হ'ল x আৰু এইটো হ'ল y। তেন্তে x ৰ আছে প্লাছৰ, তো সেইকাৰণে মই ইফালে বহাইছো এনেকে প্লাছত। আৰু যদি মাইনাছ থাকিলে হয় তেন্তে মই ইয়াত বহালো হয়, হয়নে নহয়? তাৰপিছত চোৱা, যেহেতু ইয়াত মাইনাছ নাই, তেন্তে সেইকাৰণে আমি ইয়াত অকল x ৰ ঠাইতে বহাইছো, মানে প্লাছৰ ঠাইত। তাৰপিছত চোৱা 3 আছে y ৰ জেগাত, তেন্তে ইয়াত বহালো। এতিয়া এই দুটাক তুমি যেনেকে ইফালে আনিবা, ষ্ট্ৰেইট লাইনেৰেদি আনিবা, তাৰপিছত য'ত লগ লাগে সেইটোই হ'ব এই বিন্দুৰ স্থানাংক। এই বিন্দুৰ স্থানাংকটো হ'ব এইটো। বুজি পাইছানে? এই বিন্দুৰ স্থানাংকটো হ'ব, ইয়েছ, কটাকটি কৰা জেগাটোৱে হ'ব তাৰ স্থান। আমি এইবোৰ বস্তু কম। তাৰপিছত এতিয়া চোৱা, যদি আমাৰ থাকিলেহেঁতেন যে 2, 2, তেন্তে আমি কেনেকে লিখিলো হয়? চাবা হা, তুমি চাবা। তাৰপিছত তোমালোকে চুকৰ চিহ্নবোৰ নিজেই গম পাবা, কেনেকে চাবা? 2, 3 হলে প্ৰথমেতো x ৰ ঠাইত বহাইছো আমি, x হ'ল প্লাছ, তো প্লাছৰ ফালে বহিছে। এতিয়া y টো কিহৰ ফালে আছে কোৱাচোন?
মাইনাছৰ ফালে। তো মাইনাছৰ ফালে হ'লে তো এইটো নহয়তো, এইটোতো প্লাছৰেই হয়। তেন্তে এইফালে বহিব তেন্তে এইফালে বহিলে ইয়াত বহিব। তো সেইকাৰণে তুমি কি কৰিবা, ইফালে ইয়াক এনেকে টানিবা, য'ত লগ লাগিছে, য'ত সিহঁতে ইণ্টাৰচেক্ট কৰিছে, সেইটোৱে হ'ব তাৰ মান। অ'কে, এইটো। এতিয়া চোৱা, আমি যদি চুকৰ ক্ষেত্ৰত তাৰ চিহ্নবোৰ চাওঁ, তুমি যে কৈছিলা চুকৰ চিহ্নটো কি হ'ব, চোৱা। এই ক্ষেত্ৰত চোৱাচোন, চুক ওৱানত কি থাকে, এইটো এক্স কমা ৱাই, আৰু এক্সো প্লাছৰ ৱাইও কিহৰ আছে, প্লাছৰ। তেন্তে তাৰ চিহ্নটো কি হ'ব, প্লাছ কমা প্লাছ, হয়নে নহয়? আৰু চুক টুটো এক্স কমা ৱাই থাকে, কিন্তু এক্সটো থাকিব আমাৰ মাইনাছত থাকিব। চোৱা, মাইনাছত থাকিব নে নাই? তেন্তে ইয়াৰ আমাৰ চিহ্ন হৈ যাব প্লাছ। এক্সটো হ'ল প্ৰথমে বহিছে, সেইটো হ'ল মাইনাছত, আৰু ৱাইটো তাৰ পিছত বহিব, সেইটো আছে আমাৰ প্লাছত। তাৰ পিছত যদি আমি তৃতীয়টোৰ কাৰণে চাওঁ, তৃতীয়টোৰ কাৰণে যদি চাওঁ আমি, ইয়াতো এক্স কমা ৱাই হ'ব, কিন্তু এক্সটো আছে মাইনাছত, ৱাইটো আছে মাইনাছত। তো সেইকাৰণে ইয়াৰ চিহ্নটো হ'ব আমাৰ মাইনাছ কমা মাইনাছ। হয়নে বাৰু? কোনোবাই ক'বানে মোক প্লিজ, হয়নে নহয়? য়েছ। তাৰপিছত চাওঁ আমি ইয়াত, এতিয়া ইয়াত যদি চাওঁ, সদায় যেনেকেই থাকক এক্সটো প্ৰথমে আহিব, আৰু এক্সৰ ক্ষেত্ৰত এইটো প্লাছ হয় নে মাইনাছ হয়, কোৱা? প্লাছ। নাই, মাইনাছ কেনেকে হয়? কোনে কৈছে মাইনাছ? এইটো কি এক্স মাইনাছ হয় নে প্লাছ হয়? এইটোহে মাইনাছ হ'ব। বাওঁফালে থকাটোহে মাইনাছ, সোঁফালে থকাটো কি হয়, প্লাছ হয়। নাম্বাৰ চিষ্টেমৰ নিচিনা বা নাম্বাৰ লাইনৰ নিচিনা, তোমালোকে চোৱা। তাৰপিছত চোৱা, ইয়াত তেন্তে এক্সটো হ'ল প্লাছ, তাৰপিছত ৱাইটো কি আছে আমাৰ, মাইনাছ। ৱাইটো চোৱা, ৱাইটো মাইনাছ আছে নে নাই, কোৱা? তো সেইকাৰণে আমি এইবোৰ মনত ৰাখিব লাগিব। তোমালোকৰ কুৱেশ্যন এতিয়া, হিমজ্যোতি যে তুমি মোক যে সুধিছিলা কুৱেশ্যনটো, যে এক্স ডেছ আৰু ৱাই ডেছৰ মাজত থকা চুকটো কি, এইটো কৈছানে? নে চুকটোৰ চিহ্ন কি? কি কৈছিলা? কুৱেশ্যনটো আকৌ ৰিপিট কৰিবা নেকি? হে? চিহ্ন হলে এতিয়া তুমি বুজি পাইছা। এতিয়া বুজি পাইছা নে নাই? তেন্তে ইয়াৰ পৰা আমি ক'ব পাৰো যে এক্স ডেছ আৰু ৱাই ডেছৰ মাজৰ চুকটোৰ চিহ্ন হ'ব আমাৰ মাইনাছ কমা মাইনাছ। এতিয়া তোমাক প্ৰশ্ন সুধিব পাৰে যে এক্স ডেছ আৰু ৱাইৰ মানে পজিটিভ ৱাই, এতিয়া ৱাইৰ মাজৰ চিহ্নটো কি হ'ব, তুমি কি ক'বা? এতিয়া ইয়াৰ আনসাৰটো কোৱাচোন, চোৱা জলদি কোৱা। হে? মাইনাছ আৰু প্লাছ। য়েছ, তো সেইবোৰ বস্তু আমি চাই ক'ব পাৰিম। আই হোপ এইখিনিলৈকে বুজি পাইছা তোমালোকে? অ'কে, গুড। তেন্তে এইটো হৈ গ'ল। তেন্তে ইমানটো মই বেছিকটো আৰু ক'লো, আৰু বহুত বেছিককে ক'লো। এতিয়া আমি অনুশীলনীটো কৰোঁ। চাওঁ আমি কি, আমাক ইয়াত কি দিয়া আছে, এবাৰ তোমালোকে ধুনীয়াকে পঢ়িবা, ঠিক আছে? তো চোৱা ষ্টুডেণ্ট, তোমালোকে এইবোৰ ৰিপিট কৰিবা ঘৰত, বাৰে বাৰে ৰিপিট কৰিব লাগিব। যদি ৰিপিট নকৰা তেতিয়া নহ'ব। অ'কে, চোৱা। প্ৰথমটো কুৱেশ্যন আমি ইয়াত পঢ়ো। আমাক কি দিছে, যে তলৰ প্ৰতিটো প্ৰশ্নৰ আমি কি দিব লাগে, উত্তৰ দিব লাগে। ইয়াত আমাক কি কৈছে, কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ, কিহৰ বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব। অনুভূমিক মানে কি কৈছে, চোৱা, যদি এইটো আমাৰ কি হয়, এটা কাৰ্টেসীয় সমতল, অনুভূমিক, তেন্তে এইটো চোৱাচোন, এক্স ডেছ আৰু এক্স, এইটোক আমি কম অনুভূমিক। এক্স অক্ষক আমি অনুভূমিক বুলিও কওঁ। বুজি পাইছা? অনুভূমিক। আৰু এইটো হ'ল আমাৰ উলম্ব। এইটো ৱাই আৰু ৱাই ডেছ, ইয়াক আমি কি বুলি কম, উলম্ব। অনুভূমিক মানে হ'ল চোৱা, হৰাইজেণ্টেল, আৰু উলম্ব মানে হ'ল পাৰপেণ্ডিকুলাৰ। অনুভূমিক মানে যিটো নেকি ভূমিৰ সৈতে সমান্তৰাল, এনেকুৱা তুমি ক'ব পাৰা, ভূমিৰ সৈতে সমান্তৰাল। আৰু উলম্ব মানে হ'ল ভূমিৰ সৈতে কি হয়, লম্ব মানে 90 ডিগ্ৰী হ'ব। এনেকে যদি তুমি দিয়া, ইয়াত কিমান হ'ব, 90 ডিগ্ৰী, আৰু ইয়াত যদি তুমি দিয়া, এইটো পেৰেলেল হ'ব। তো সেইকাৰণে ইয়াক কম আমি, এটাক কম অনুভূমিক, আনটোক কি বুলি কম, পেৰেলেল। সৰি, উলম্ব। অ'কে, গুড। অ'কে, য়েছ, পাৰপেণ্ডিকুলাৰ। এতিয়া এইখিনি চোৱা, আমাক কি কৈছে, যে
আকৌ চোৱা, কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি? তোমালোকক মই অথনি কৈ আহিছো নে নাই? ইয়াক আমাক কৈছে যে অনুভূমিক ৰেখাটোৰ নাম কি? অনুভূমিক। তেন্তে ইয়াৰ নাম কি আছিলে? জলদি কোৱা। ইয়াক আমি কওঁ যে এক্স অক্ষ। আৰু ইয়াক আমি কি বুলি কম? উলম্বটোক আমি কি বুলি কম? ওয়াই অক্ষ। মাইক মিউট কৰি দিয়া, মাইক মিউট কৰি দিয়া, হয়নে? তেন্তে আমি ইয়াত উত্তৰ কি দিব পাৰো? বস্তুবোৰ বুজি পাইছানে কোৱাচোন? ওকে, গুড। তেন্তে আমাৰ 1 নম্বৰ উত্তৰটো কি হ'ব ষ্টুডেন্ট? 1 নম্বৰ উত্তৰটো হ'ব যে অনুভূমিক ৰেখাটোৰ নাম ৰেখাডালৰ নাম কি হয় আমাৰ? এক্স অক্ষ। কি বুলি ক'ব পাৰো? এক্স অক্ষ। আৰু উলম্ব ৰেখাডালৰ নাম কি হ'ব? ওয়াই অক্ষ। মানে এইটো কেপিটেল দিবা, কাৰণ কেপিটেল দিলে বেছি ভাল। কেপিটেল অক্ষ। ওকে, এইখিনিলৈকে কিবা ডাউট আছে কোৱাচোন প্ৰথমটো কুৱেশ্যনত? ওকে, তাৰপিছত চোৱাচোন, ইয়াত আমাক কি কৈছে যে 2 নম্বৰত এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? ওকে, চোৱা, ইয়াৰ প্ৰতিটো অংশৰ নাম কি? যেনেকে চোৱাচোন, এইটো হ'ল আমাৰ এইটো y ডেছ, এইটো হ'ল x আৰু x ডেছ। এইটো হ'ল চুক, একোটা কি হয়? চুক। তেন্তে আমি ক'ব পাৰো যে ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম হ'ল কি হ'ব? চুক। ইয়েছ, বুজি পাই আছা ন? ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম যদি কওঁ আমি, তেন্তে স্পেচিফিককে ক'ব পাৰো। প্ৰতিটো অংশৰ নাম হ'ল চুক 1, চুক 2, চুক 3 আৰু চুক 4 এনেকে নাম দি দিবা, তেতিয়া বেছি বেহতৰ হ'ব। ঠিক আছে? আই হোপ বুজি পাইছা সকলোৱে, হয় নে নহয়? ওকে, এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি? যেনেকে চোৱা, ইয়াত আমাক কৈছে ইহঁতে য'ত ছেদ কৰিছে এইটো বিন্দুৰ নাম কি? আমি কৈছিলো O, বা ইয়াৰ বিন্দুৰ নাম আছিলে মূল বিন্দু বা অৰিজিন, হয়নে নহয়? তেন্তে আমি কি বুলি ক'ম যে এইটোৰ উত্তৰ হ'ব আমাৰ কি? মূল বিন্দু। কি হ'ব? মূল বিন্দু। ওকে, বুজি পাইছা? তো এই ৰেখাডালৰ নাম কি? এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে তাৰ নাম হ'ল আমাৰ মূল বিন্দু, হয়নে নহয় কোৱা? ওকে, গুড। তো এইখিনিলৈকে কিবা ডাউট আছে কাৰোবাৰ? গুড, বহুত ধুনীয়া। চোৱা, আমি এনেকে আগবাঢ়ি যাম। তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন আমাক কি কৈছে। ইয়াত আমাক কৈছে যে চিত্ৰ 3.14ত চোৱা আৰু তলৰ কেইটাৰ উত্তৰ দিয়া। এম বিন্দুৰ স্থানাংক, এইটো বিন্দুৰ হ'ব। বিন্দুৰ স্থানাংক, চি বিন্দুৰ স্থানাংক, 3.5ৰ স্থানাংক। ওকে, আমি এইকেইটা লিখো। চোৱা, প্ৰথমে কৈছে এম বিন্দুৰ স্থানাংক। মই কিতাপটো ওলাই লওঁ, নহ'লে বাৰে বাৰে মই স্ক্ৰীনত দেখিব নোৱাৰিম হ'বলা। ওকে, চোৱা, প্ৰথমে কৈছে বি বিন্দুৰ স্থানাংক। ইয়েছ, তেন্তে আমি বি বিন্দু ওলাও। ষ্টুডেণ্ট চোৱা, এইটো বি বিন্দু হয়নে নহয় আমি ফাইণ্ড আউট কৰিছিলো নে নাই? নাই, প্ৰথমে চোৱা, প্ৰথমটো মই কৈ দিওঁ। প্ৰথমটো মই ক'ম, তোমালোকে এতিয়া বি বিন্দুৰ মান ওলাব লাগে।
তো তুমি বিত আহি ৰখিলা, বিক সুধিলা বি এক্স কোনফালে আছে, ই কৈছে যে এইফালে আহিলা, ক'ত গৈ লগ পালা তুমি, ক'ত গৈ লগ পালা কোৱা, -5 প্ৰথমে x লিখিম, তাৰ পিছত কি লিখিম y, তাৰ পিছত আকৌ ইফালে গলো, ইফালে ক'ত গৈছে 2 লৈকে, তো হৈ গ'ল। বুজি পাইছা নে নাই কেনেকে ওলাই চোৱা, পি বিন্দুৰ স্থানাংক এতিয়া কাৰ ওলাব লাগে, কিতাপত চাও মই চি বিন্দুৰ, এতিয়া চি বিন্দুৰ ওলাও, চি ক'ত আছে, চি ক'ত আছে, ইয়াত আছে, চোৱা এইটো চি, চি ওলাই দিলো আমি। এতিয়া চিৰ যদি ওলাও আমি, চিৰ প্ৰথমে আমি যাম এক্সৰ ফালে, তেন্তে ইয়াত হৈ গ'ল এইটো কিমান আছে 5, পজিটিভ 5, তাৰ পিছত y ৰ ফালে -5 হৈ গ'ল। তাৰ পিছত কি ওলাব লাগে কোৱা, তাৰ পিছত কৈছে -3, -5 স্থানাংকৰে চিহ্নিত কৰিব পৰা বিন্দুটো, -3, এবাৰ আমি ওলাও, যিহেতু আচ্ছা ইয়াত আমি চাই ক'ব পাৰিম, আমি এনেকে বিচাৰি থাকিব নালাগে, ইয়াত আছে নে ইয়াত আছে নে ইয়াত আছে নে ইয়াত আছে, আমি কেনেকে বিচাৰিব নালাগে, চোৱা যিহেতু দুয়োটা আছে মাইনাছত, তেন্তে এইটো চুক কিমানত আছে 4ত আছে, তেন্তে আমি ডাইৰেক্ট ক'ত যাম, ডাইৰেক্ট আমি চুক 4ত যাম। ৰাইজ বুজি পাইছানে, ডাইৰেক্ট আমি ক'ত আহিছো, চুক 4ত আহিছো, তেন্তে -3, -5, তেন্তে প্ৰথমে -3 আৰু তাৰ পিছত -5, y ৰ পৰা -5, তেন্তে ই ক'ত আহি লগ লাগিছে, ই বিন্দু, তেন্তে ইয়াৰ আনসাৰ কি হ'ব, ই বিন্দু। ওকে, তাৰপিছত চাও, তাৰপিছত কি আছে 4, -2, 4, আচ্ছা দীপাঞ্জলি কোৱাচোন এইটো কোনটো চুকৰ হয়, -2, 4 ডাইৰেক্ট কোৱা, কোনটো চুকৰ হ'ব, আরে বাবা জলদি বলো, দ্বিতীয় চুকত, কারণ দ্বিতীয় চুকৰ চিহ্ন আছিলে মাইনাস কমা প্লাস, তেন্তে আমি ইফালে চাম, ইয়াত আমি চেক নকৰো, ইয়াতো চেক নকৰো, আমি কতো চেক নকৰো, অনলি আমি চেক কৰিম দ্বিতীয় চুকত। তো কি কৈছিলে আমাক -2, 4, এতিয়া এইটো চোৱা, কোৱা, गलत है, ओ अच्छा अच्छा 2 - 4 है ना, अच्छा हाँ, वो पहला वाला शायद ऐसा है, हाँ ओके, तो ये होगा 2, -4, तो 2, -4 देखो एक बार, तो ये कौन सा होगा बोलो, এইটো কোনটো চুক হব, জলদি কোৱা, এইটো হব আমাৰ চতুৰ্থ, তো চতুৰ্থ চোৱা, কি হয় 3 তো নহয়, 2ও নহয়, এইটো আমাৰ হ'ব চতুৰ্থ, চতুৰ্থত কি হ'ব, ইয়াত চোৱা, প্ৰথমে আমাক কৈছে +2, এনেকে আহিলা, তাৰপিছত -4, তো ইয়াত আহি গলা, তেন্তে ইয়াৰ আনসাৰ কি হ'ব, জি বিন্দু, জি বিন্দু। আচ্ছা মই ইয়াত এনেকে ডাইৰেক্ট লিখি আছো, ইয়াত কি মই দি দিও, এইটো হ'ল 1 নম্বৰৰ আনসাৰ, এইটো হ'ল 2 নম্বৰৰ আনসাৰ, এইটো হ'ল 3 নম্বৰৰ আনসাৰ, আৰু এইটো হ'ল 4 নম্বৰৰ আনসার, এতিয়া আমি 5 নম্বৰৰ আনসার ওলাম। 5 নম্বৰ কি দিয়া আছে, ডি বিন্দু, ডি বিন্দুৰ ভুজ কি হ'ব সেইটো আমি ওলাব লাগে, we need to find out the abscissa of point D, তো ডি বিন্দু ক'ত আছে, ডি বিন্দু ক'ত আছে, ডি এইবিলাক মুছি দিও, এইটো ডি, এই যে চোৱা ডি, ডি বিন্দুৰ স্থানাংক কি হ'ব 6,2, তেন্তে ইয়াৰ ভুজ কি হ'ব কোৱা 6, ইয়াৰ ভুজ কি হ'ব 6, বুজি পাইছানে কেনেকে, এইটো হ'ল ভুজ আৰু ইয়াক আমি কি বুলি কওঁ কুটি, বুজিছানে নাই, মই কৈছিলো ইন্ট্ৰডাকশনত, চোৱা তাৰ পিছৰটো চোৱা 6 নম্বৰ, এইচ বিন্দুৰ কুটি কি হ'ব, ফাইন্ড দি এইচ, ওকে এইচ পালো, এইচ বিন্দুৰ স্থানাংক প্ৰথমে লিখো -5, তাৰপিছত -3, তেন্তে ইয়াৰ কুটি কি হ'ব -3, মানে কুটি মানে y ৰ জায়গাত থকাটো। তাৰপিছত চাও আমি এল বিন্দুৰ স্থানাংক ক'ত, এল বিন্দু ক'ত আছে, এল ক'ত, এইটো এল, চোৱা এল বিন্দুৰ স্থানাংক আমি জানো যে প্ৰথমে x এই বহিব, যিয়ে বহক নবহক প্ৰথমে কি বহিব x, কিন্তু ইটো আছে মাজত, তো ইয়াত x কি হ'ব, x একো নাই বাট কি হ'ব 0, একো বহা নাই বাট কি বহিছে 0, এইটো চোৱা 0, কাৰণ এইটো বিন্দু কি হয়, মূল বিন্দুটো কি আছিলে 0, সো সেইকাৰণে প্ৰথমে x ৰ ঠাইত 0, তাৰপিছত y ৰ ঠাইত আছে আমাৰ 5, হৈ গ'ল আনসাৰ, তেন্তে 0,5,
এইটো কেই নম্বৰ 7 নম্বৰ 0,7 এইটো হ'ল তাৰ উত্তৰ উত্তৰবোৰ ধুনীয়াকৈ লিখিব পাৰিবানে তোমালোক উত্তৰ এনেকৈ লিখি এম বিন্দুৰ স্থানাংক কি হ'ব কোৱা এম বিন্দু ক'ত আছে ইয়াত আছে চোৱা ইয়াত এম বিন্দুটো একেবাৰে ইয়াতে আছে তেন্তে ইয়াতো এতিয়া এক্সৰ প্ৰথমে এক্স ক'ত আছে ই 3 ত আছে -3 তেন্তে ই আছে -3 আৰু ৱাইৰ জায়গাত কিবা আছে নে কোৱাচোন ৱাই উঠিছে নে ই ওপৰতো উঠা নাই তলতো যোৱা নাই তেন্তে মাজতে আছে দ্যাট মিন্স ৱাইৰ জায়গাত 0 তো হৈ গ'ল আনসার আমার স্টুডেন্ট তোমালোকে এনেকে এবাৰ চাই লো ইয়েস কোৱা 7 नंबर किधर है आंसर 7 नंबर ओ अच्छा ये 7 नहीं 5 होगा है ना ये देखो मैंने इधर तो लिखा इधर सही लिखा लेकिन इधर आते आते गलत हो गया तो ये हो जाएगा 0,5 ओके गुड नाउ ये तो समझ में आया पूरा হনে না হয় কোৱা ओके can we go to the next one let's go চাও আমি ইয়াত আমাক কি দিয়া আছে আমাক দিয়া আছে এমসিকিউ ইয়াত কি দিয়া আছে বিন্দু -ab য'ত a is greater than 0 আৰু b2 0 তকৈ ডাঙৰ হয় তো ইয়াৰ অৱস্থান কি হ'ব চোৱা একেবাৰে ইজি চোৱা মাইনাস তাৰপিছত প্লাস তোমালোক জলদি কোৱাচোন কোনটো চুকত হ'ব আরে বাবা জলদি বলো ইয়াত মাইনাস তাৰপিছত প্লাস কি হ'ব এইটো দ্বিতীয় চুক সিম্পল ইয়েস এইটো প্লাস প্লাস মাইনাস প্লাস মাইনাস মাইনাস আৰু এইটো হ'ব আমাৰ প্লাস মাইনাস सिंपल सो ऑप्शन बी इज करेक्ट ऑप्शन बी होगा करेक्ट है या नहीं बोलो क्या कोई डाउट है इसमें ओके गुड ओके नाउ आई एम गोइंग टू द नेक्स्ट वन ये देखो আমাক ইয়াত কি কৈছে শুনা -3 চাও আমি স্টুডেন্ট ইয়াত আমাক কি কৈছে চোৱা -3,0 বিন্দুটোৰ অৱস্থান এবাৰ চোৱা তোমালোকে যেহেতু প্ৰথমে -3 আছে তেন্তে ইয়াত কৰবাত হ'ব তাৰপিছত 0 তেন্তে ইয়াৰ অৱস্থান ক'ত আছে কোৱাচোন ধৰি লোৱা 1 2 3 তেন্তে ইয়াত মাইনাস হ'ব -3 -2 1 1 2 3 1 2 3 1 2 1 2 3 মই এটা জাস্ট বনাই আছো -1 -2 -3 তেন্তে প্ৰথমে আহিব মাইনাসত মানে ইয়াত আহি যাব তাৰপিছত 0 তেন্তে ইয়াতেই থাকিব ধৰি লোৱা ইয়াৰ নাম দিলো মই a বা m দিলো মই নাম তেন্তে এইটো হ'ল m বিন্দু তেন্তে x অক্ষৰ ওপৰত থাকিব আৰু দ্বিতীয় চুকত থাকিব আৰু y অক্ষৰ ওপৰত থাকিব তোমালোকে কোৱাচোন ইয়াত কোনটো অক্ষত থাকিব বা কি কথা কোৱাচোন তোমালোকে এইটো আমাৰ চোৱা তোমালোকে প্ৰথমে যদি ধ্যান দিয়া ইয়াত হ্যাঁ চোৱা এক নম্বৰ কথা ই x অক্ষত থাকিব হয়নে নহয় ই ক'ত আছে x অক্ষতেই আছে কাৰণ চোৱা এইটোতো আমাৰ y এইটো y ড্যাশ এইটো হ'ল x আৰু এইটো হ'ল আমাৰ x ড্যাশ কিন্তু ই আছে ক'ত x অক্ষৰ ওপৰত আছে ই কোনো চুকত নাই ই কোনো চুকতেই নাই চোৱা বুজি পাইছানে কিয় চুকত নাই কাৰণ 0ৰো কি নাই 0ৰ কোনো চিহ্নই নাই তাৰ কোনো সাইন আছে জানো প্লাস মাইনাস নাই সেই কাৰণে এইটো চুকত নাই ওকে আৰু এইটো চোৱা y অক্ষৰ ওপৰত আছে y অক্ষৰটো ওপৰত বিলকুল নাই y অক্ষৰ ওপৰতটো বিলকুল নাই তাৰ পিছত চোৱা y অক্ষৰ তাৰ পিছত y অক্ষৰ ওপৰত আছে y অক্ষৰ ওপৰত আছে y অক্ষৰ এটো মই কৈছো যে এটো নাই হ্যাঁ তাৰ পিছত চোৱা মূল বিন্দুৰ পৰা 3 একক দূৰত্বত এইটো হয় নেকি আমি এবাৰ চাও চোৱা এইটো হল আমাৰ মূল বিন্দু ইয়াৰ পৰা 1 একক 2 একক 3 একক তেন্তে আমাৰ ইয়াত সম্ভাৱনা কোনটোৰ আছে কোৱাচোন আচ্ছা 4 নম্বৰটো এবাৰ পঢ়া 4 নম্বৰ পইণ্টটো তোমালোকৰ মতে কি হ'ব পাৰে কোৱাচোন এটা আইডিয়া ভাবা আৰু মইতো কৈ দিম 4 নম্বৰ পইণ্টটো তোমালোকে কি বুলি ভাবা হয় এটাতো শুদ্ধ হয় চোৱা মূল বিন্দুৰ পৰা 3 একক দূৰত্বত নাই জানো কোৱাচোন
আছে, তেন্তে আমাৰ 1 নম্বৰটো শুদ্ধ হয় আৰু আমাৰ 2 নম্বৰটো সৰি 4 নম্বৰটো শুদ্ধ হয়। এই দ্বিতীয় চুকত নাই। কিয় নাই ষ্টুডেন্টস? কাৰণ চুকত হবলৈ হলে ইয়াত কৰবাত হ'ব লাগিব, এইটো অক্ষতে আছে। মানে ধৰি লোৱা এই দুটা ৰাস্তা, ইয়াত হল এটা পুখুৰী এ, এইটো ধৰা পুখুৰী এ, পুখুৰী বি, পুখুৰী চি আৰু পুখুৰী ডি। তুমি ধৰা ইয়াত নামিলা, এতিয়া তুমি ৰাস্তাৰে গৈ থাকিলেতো তুমি পুখুৰীত পৰা নহল, হয়নে নহয়? তুমি পুখুৰীত নামিলেহে হ'ব ইয়াতে, তেনেকুৱা। ই ক'ত আছে? ডাইৰেক্ট ৰাস্তাত আছে এতিয়াও। ইয়েস ইয়েস, মাজত হলে এইটো কোনো অক্ষত, এইটো কোনো চুকত নপৰে, এইটো অক্ষত। ধৰি লোৱা ইয়াত যদি থাকিলেহেঁতেন, যদি মই এনেকুৱা এটা লিখিলোহেঁতেন যে প্ৰথমে হল 0 তাৰপিছত হল 2, তেন্তে ইয়াত বহিলেহেঁতেন, হয়নে নহয়? বিন্দুটো চোৱা ভালকে, ইয়াত বহিলেহেঁতেন, তেন্তে মই ক'লোহেঁতেন যে এই বিন্দুটো আছে আমাৰ y অক্ষত, y অক্ষত। ওকে, আৰু এইটো মূল বিন্দুৰ পৰা 2 একক দূৰত্বত আছে, এইটো মূল বিন্দু, 1 একক 2 একক। ওকে, তো আই হোপ তোমালোকে বুজি পাইছা। সো অপশন এ উইল বি কারেক্ট, কারণ ইয়াতো কৈছে আমাৰ 1 আৰু 4টো আমাৰ শুদ্ধ। ওকে এভরিওয়ান, ইয়েস। চুকত হবলৈ হলে ইয়েস ইয়াত হ'ব লাগিব, আৰু যদি অক্ষত হয় তেন্তে অক্ষৰ ডাইৰেক্ট ওপৰত হ'ব। যদি কৰবাত 0 থাকে তেতিয়াহে হ'ব। ইয়াত সেইকাৰণে চোৱা, এইটো কুৱেশ্যনত এবাৰ এটা চোৱা, এইটো কুৱেশ্যনত সেইকাৰণে আমাক ইয়াত ধুনীয়াকে দিয়া আছে যে এটো শূন্যতকৈ ডাঙৰ হয়, মানে শূন্যৰ সমান নহয়, কিন্তু শূন্যতকৈ ডাঙৰ হয় বুলি কৈছে। ইয়াতো বিটো আমাৰ শূন্যতকৈ ডাঙৰ হয়, সেইকাৰণে আমাক কৈ দিছে। নহলে যদি এইটো এনেকুৱা হলেহেঁতেন যে 0, বি, এইটো আনসাৰ এটাও নহয় ইয়াত, কাৰণ এইটো এটা চুকতো নাযায়। বুজি পাইছানে? কাৰণ 0ৰ কি চিহ্ন আছে? 0 প্লাছৰ হয় নে মাইনাছৰ হয়? কোনফালে যাবা কোৱা? আচ্ছা এইটো কোৱা, আচ্ছা এইটো কোৱা, 0, 0 এইটো কোনটো অক্ষত থাকিব? লিয়ানচি কোৱাচোন। লিয়ানচি, are you there? হেল্ল', ওকে, এইটো কোনটো অক্ষত থাকিব কোনে কবা? দেৱজিৎ? হা, কত? কোনো অক্ষত নাথাকে, ই মূল বিন্দুত থাকিব। কাৰণ চোৱা, মূল প্ৰবলেমটো কি? এইটো প্লাস নহয়, এইটো প্লাস নহয়, এইটো মাইনাসও নহয়, এইটো মাইনাস নহয়, কাৰণ 0 doesn't have any symbol, তার কোনো সিম্বল নাই নহয়, সেইকাৰণে। ওকে, তাৰপিছতটো আমি চাওঁ ষ্টুডেন্টস, ইয়াত কি কৈছে? তলৰ উক্তি দুটা বিবেচনা কৰি বিকল্পবোৰৰ পৰা সূত্ৰটো বাছি উলিওৱা। উক্তি আমাক কি কৈছে? 1ত কৈছে y অক্ষৰ সাপেক্ষে 9,5 বিন্দুটোৰ সমমিত অৱস্থান থকা বিন্দুটো হ'ব আমাৰ কি হ'ব? -9,5। তাৰ পিছৰটো পঢ়ো আমি এবাৰ। 2,0 আৰু 10,0 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংকটো আমাক কি হ'ব বুলি কৈছে? মধ্যবিন্দুৰ স্থানাংকটো হ'ব আমাৰ 6,0। তো ইয়াত আমি চাব লাগিব এবাৰ প্ৰথমে যে দুটা বস্তু কি হয়, এবাৰ আমি চাওঁ। y অক্ষৰ সাপেক্ষে কিন্তু এই দুটো সমান হবই, কারণ ইয়াত লাগিলে মাইনাসত যাওক, কিন্তু প্রবলেম নাই। মই এবাৰ দেখুৱাই দিওঁ তোমালোকক। x আৰু এইটো হল y, এইটো হল y দাস, এটা এনেকে দিবা। আৰু মই জাস্ট সিম্পলি লিখি আছো, তোমালোক চোৱা। প্ৰথমে আমি 1 নম্বৰটোৰ কাৰণে লিখো। যদি 9,5 হয়, ধৰি লোৱা 1 2 3 4 5 6 7 8 9, 1 2 3 4 5 6 7 8 9, মই এনেকে লিখিছো। তোমালোকে ভাবি কবা যে স্যার এনেকে কিয় লিখিছে? মই আন্তাজি লিখিছো, তোমালোক মানে জাস্ট বুজা আৰু বস্তুবোৰ, ঠিক আছে? চোৱা, মই ইমানটোতো লিখিব নোৱাৰিম ধুনীয়াকে, চোৱা। তো মই প্ৰথমে লিখিম 9,5, ধৰি লোৱা এইটো 1 2 3 4 5 6 7 8 9, তো 9,5, 5 হলে ইয়াত হ'ব, তেন্তে ইহঁত হ'ব ইয়াত, তেন্তে ইয়াত হ'ব কৰবাত 9,5। তাৰপিছত পজিটিভ, এইটো হ'ল 9,5। তাৰপিছত নেগেটিভ 9টো হ'ব ইফালে, আৰু ,5। ইয়েস, এইটো চোৱা, এইটো সমান দূৰত্বত আছে নে নাই? ইফালেও 5 একক, y পৰা 5 একক দূৰত্বত, আৰু এইটো হ'ল -9,5। মই সেইটো কৈ দিছিলো আগতে, চোৱা। এইফালেও মাইনাসটো
ৱাইৰ পৰা 5 একক দূৰত্বত আৰু এইফালেও ৱাইৰ পৰা এই বিন্দুটো 5 একক দূৰত্বত, তেন্তে আমাৰ 1 নম্বৰটো শুদ্ধ হয়। তাৰপিছতটো চোৱা 2,0 প্লাছৰ 2,0 তেন্তে এইটো হ'ব বিন্দুটো ইয়াত, এইটো হ'ব প্লাছৰ 2,0। তাৰপিছত কৈছে যে 10,0 10 প্লাছৰ 10 এইটো 10,0 এই দুটাৰ মূল বিন্দু, তেন্তে এইটো হ'ল 2 আৰু এইটো হ'ল 10, 2 আৰু 10, তেন্তে এইটো কি হ'ব? তাৰ মূল বিন্দুটো কি হ'ব কোৱাচোন? মূল বিন্দুটো হ'ব আমাৰ 6 হ'ব লাগে, কাৰণ চাবা তোমালোকে চোৱা 8 তো 4 আৰু ইফালে 2, 3 4 5 6, এইটো 6,0, এইটো হ'ল 2,0 আৰু এইটো হ'ল 10,0। তোমালোকে এবাৰ কৰি চোৱাচোন, মাজত আছে কেইটা? ইফালে 3টা আছে আৰু এইফালেও চোৱা 3টা আছে, আছেনে নাই কোৱা? তেন্তে এইটো আমাৰ শুদ্ধ হয়, 2 নম্বৰটো শুদ্ধ হয়। সো অপশন এটো আমাৰ শুদ্ধ হ'ব, কাৰণ 1 আৰু 2 উভয়ে সত্য, তেন্তে অপশন এটো হ'ল আমাৰ সত্য। তোমালোকে এইটো নিজে কৰি চাবা, এবাৰ গ্ৰাফ বনাই ধুনীয়াকে কৰিব চেষ্টা কৰিবা, গ্ৰাফবোৰ এবাৰ পইণ্টবোৰ এবাৰ বহাবা, বহাই তোমালোকে কৰিব চেষ্টা কৰিবা। ওকে ওকে এভৰিৱান, তোমালোকে এনেকে কৰিবা, আৰু আজিৰ কাৰণে আমাৰ ইমানেই হ'ব। তাৰপিছত আমি অনুশীলনীটো কৰাই দিম। তাত তোমালোকে আৰু এটা কথা, গ্ৰাফ পেপাৰ তোমালোকে কিনি ল'বা। আই হোপ ক্লাছ 8তে ছবি কিনিছিলা, এইবোৰতো আছেই ন? ওকে, থ্যাংক ইউ এভরিওয়ান।